সুনীল গগৈ হত্যাকাণ্ডক লৈ গাঁওবাসীয়ে কি মতামত দিলে আপোনালোকে শুনিলে হয়তো আচৰিত হ'ব। সুনীল গগৈ নিৰুদ্দেশ হোৱা বৰ্তমান 3 মাহ উকলিল। এতিয়ালৈকে চৰকাৰৰ কোনো সংসূত্ৰ উলিয়াব নোৱাৰাৰ বাবে গাঁওবাসী এতিয়া অমান্তি হৈছে। প্ৰকৃততে সুনীল গগৈক হত্যা কৰি জাহাংগীৰ জীৱিত আছে নেকি বুলি গাঁওবাসীয়ে মত প্ৰকাশ কৰিছে। বলকচোন তেন্তে এই ভিডিঅ'টো আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। অৱস্থাত নাই বুলি মই ভাবোঁ। আৰু সেইফালৰ পৰা আপোনাক কিবা এতিয়া শেহতীয়াকৈ কিবা জনাইছে নেকি? একো জনোৱা নাই এতিয়ালৈকে। সেইটো কাৰণে মই তেওঁলোকক বাৰম্বাৰ অনুৰোধ কৰি আছোঁ, হাতযোৰ কৰি মই অনুৰোধ কৰিছোঁ, যদি আছে উলিয়াই আনক আৰু নাই যদি নাই বুলি কওক। আৰু তেওঁলোকে আমাক ইমান দৃঢ় বিশ্বাসেৰে আছে বুলি কৈ সংযুক্তা পৰাশৰ বাইদেউ আহি ক'লে মোক বগা সাজ নিপিন্ধিবলৈও কৈছিলে, কিন্তু আজিলৈকে মানুহজন উলিয়াই দিব নোৱাৰিলে। মই তেতিয়াও কৈছোঁ মানুহজন উলিয়াই দিয়ক, মই তেতিয়া নিপিন্ধোঁ, কিন্তু মানুহজন উলিয়াই দিব পৰা নাই এতিয়ালৈকে। তেওঁলোক তাৰপিছত ডিজিপিও ক'লে জীৱিত আছে। হয়, বিচাৰিও কৈছে জীৱিত আছে, কিন্তু যদি আছে সেইটো কাৰণে কওঁ মোৰ সন্দেহ তেওঁলোকৰ ওপৰতে। এতিয়া যদি আছে তেওঁলোকে জানে, তেওঁলোকে লুকুৱাই ৰাখিছে। আমিতো এতিয়া গম পোৱা নাই, আমিতো নাই বুলিয়ে ভাবি আছোঁ। যদি তেওঁলোকে জানে তেওঁলোকে লুকুৱাই ৰাখিছে। আৰু যেতিয়ালৈকে এই অভিযন্তাজনৰ কেছটো শেষ নহয় চাগে তেতিয়ালৈকে আমি কোনো ন্যায় নাপাম নেকি। হয়, আৰু তেওঁৰ ওপৰততো মোৰ সন্দেহ, মই যেতিয়ালৈকে জীয়াই থাকোঁ মোৰ সন্দেহটো থাকি যাব। জলজীৱন মিছনত আপোনাৰ সাংঘাতিক কেলেংকাৰী হৈছে নেকি? এইটো সাংঘাতিক কেলেংকাৰী। আমি তেওঁৰ মুখে শুনা মতে আগতকতো একো গম নাপালোঁ, মই গম পোৱা হ'লেতো ইমানখিনি হ'বগৈ নাপায়, কিন্তু তেওঁ আহি পাই যিখিনি কথা কৈছিলে সেইটো বহুত কেলেংকাৰী আছিলে। কিন্তু আৰু তেওঁ বোলে যে এইবোৰ ভাবুকি আহিছিলে, তেওঁ যদি এদিন হ'লেও ক'লেহেঁতেন হয়তো আজি এইটো পইচা নাপালেগৈ। আমি এতিয়া যি আশা কৰিছিলোঁ সেই আশাটো আমাৰ এতিয়া সম্পূৰ্ণ নাইকিয়া নিচিনা হৈছেগৈ। কাৰণ কিয় তেওঁলোকে এতিয়া জীয়াই আছে বুলি কোৱাও 2 মাহেই হ'ব হ'ল। তো ইমানখিনি দৃঢ় বিশ্বাস আমাক দিয়াৰ পিছত তেওঁলোকে একো মানুহজনৰ সন্ধান উলিয়াই দিব নোৱাৰিলে। আৰু সেইটো কাৰণে আমি এতিয়া আশাটো নোহোৱা নিচিনা হৈছে আমাৰ। এতিয়া কোনোফালে আমাৰ ঘৰখনক মাৰি পেলাইছে বিশেষকৈ। কাৰণ কিয় আজি নাই বুলিও আমি ভাবিব নোৱাৰোঁ, এতিয়া আছে বুলিও ভাবিব নোৱাৰোঁ। তেনেকুৱা এটা অৱস্থাত আমি থাকিবলগীয়া হৈছে। কাৰণ কিয় আমি নাই বুলিয়েতো আমি সকলোখিনি কৰি আজৰি হৈছোঁ। তাৰপিছত কৈ দিলে আছে বুলি, কিন্তু আছে বুলি কোৱাৰ পিছত মানুহজন কিন্তু উলিয়াই আনিব নোৱাৰে। সেইটো কাৰণে আমি এতিয়া চিন্তা কৰিবলৈ একো উপায় নাইকিয়া হৈছে। সেইটো কাৰণে ঘৰখনৰ অৱস্থাটো বেয়া ফাললৈ আমাৰ গতি কৰিব, তেনেকুৱাই হৈছে আৰু মানে এতিয়া উপায় নোপোৱা নিচিনা হৈছে। ষড়যন্ত্ৰ জড়িত হৈ আছেই, কাৰণ কিয় আমাৰ মানুহজনে তেওঁ সত্যটো পোহৰলৈ আনিবলৈ বিচাৰিছিলে, সেইটো কাৰণে তেওঁক এই ব্লেমটো দিয়া হ'ল। আৰু সেইটো কাৰণে তেওঁক এতিয়া নাই যেতিয়া লুকুৱাই ৰাখিছে বুলিয়ে লুকুৱাই ৰাখিছে, আমাৰ তেনেকুৱাই সন্দেহ হৈছে। সেইটো কাৰণে তেওঁলোককো মই অনুৰোধ কৰিছোঁ যে মানুহজন যদি জীয়াই আছে সোনকালে উলিয়াই দিব লাগে আৰু আমাৰ ঘৰখনক সোনকালে ন্যায় দিয়াৰ ব্যৱস্থা কৰিব লাগে। কাৰণ দুগৰাকী বৃদ্ধা মা আৰু ল'ৰা ছোৱালীক লৈ যিটো ভোগ কৰিব লাগে সেইটো মই ভোগ কৰিছোঁ। সেইটো কাৰণে যদি পাৰে আমাক ন্যায় দিয়ক। কোনোফালে একো কৰিব নোৱাৰোঁ আমি এতিয়া, পাবলৈ থাকিলেও আমি ক'ব পৰা পাব নোৱাৰোঁ এতিয়া আমাৰ হাতত, কাৰণ প্ৰমাণ নাই। প্ৰমাণ নোহোৱাকৈ আমাক কোনো একো নিদিয়ে। সেইটো কাৰণে আমাক সেইকাৰণে কৈছোঁ যদি মানুহজন আছে মানুহজন উলিয়াই দিয়ক। মানুহজন উলিয়ালে মোৰ যিয়ে হওক নহওক, দোষী হওক, যদি দোষী হয় শাস্তি দিয়ক, কিন্তু যদি নাই বুলি আমাক জনাই দিয়ক। আমি সেইটোৱে বিচাৰোঁ। ক'ৰবাত যদি জীয়াই আছে, ক'ৰবাত বান্ধিয়ে থৈছে নে জীয়াই আছে নে মৰিলে নে, আমি ইয়াত দহা কাছো কৰিলোঁ, চবখিনি কৰিলোঁ। আকৌ এতিয়া কৈছে আকৌ জীয়াই আছে কি বুলি ক'ম এতিয়া আমি? সেইবোৰে আমি মৰিলে বুলি ভাবি সকামো কৰিলোঁ। এতিয়া জীয়াই আছে সকলোৱে কৈছে, সেইকাৰণে সোনকালে লৈ আহক মোৰ চকুৰ আগলৈ। জীয়াই আছে সি মোৰ ওচৰলৈ সোনকালে আহক, তাক মোৰ চাব মন গৈছে। ঘৰখন বহুত কষ্ট, কেনেকৈ চলাইছোঁ ভগৱানে জানে আৰু কেনেকৈ খাইছোঁ। এসাঁজ খাইছোঁ যদি এসাঁজ নাই খোৱা, এনেকুৱা দুখ কৰি সদায় কান্দিবলগীয়া হয়। সদায় চকু পানী মোৰ ওলাই, সদায় কান্দি থাকিবলগীয়া হয়। মই সদায় তাক সপোনতো কেইবাদিনো দেখিছোঁ। কিনো ক'ম মই আৰু, যদি আছে সোনকালে মোৰ ওচৰলৈ লৈ আহক উলিয়াই। যদি জীয়াই আছে মই কৈছোঁ, যদি জীয়াই আছে ল'ৰাটো মোৰ ওচৰলৈ সোনকালে লৈ আহক। মোক তাক চাবলৈ মন গৈছে। মাছ হিচাপে মইহে জানিছোঁ কেনেকুৱা লাগিছে মোৰ মনটো, ইমান কান্দি থাকোঁ। যদি জীয়াই আছে মোৰ ওচৰলৈ সোনকালে লৈ আহক।
মই হাত জোৰ কৰি কৈছোঁ সোনকালে আহে মোৰ ওচৰলৈ আনক মই তাক চাব মন গৈছে। এতিয়া 3 মাহ পাৰ হৈ গ'ল। সুনীল গগৈ কাণ্ডটোৰ ক্ষেত্ৰত আপোনাৰ দেখিলোঁ আমি এতিয়ালৈকে আমাৰ গাঁও অঞ্চলত হোৱা যিমানবোৰ ঘটনা ঘটিছে তাৰ সেই ঘটনাবিলাকৰ ভিতৰত সুনীল গগৈ কাণ্ডটোৰ ক্ষেত্ৰত আপোনাৰ ফৰেঞ্চিকৰ মানুহ আনিলে, আপোনাৰ সংযুক্তা পৰাশৰ ইয়ালৈ আহিলে, GP সিং ইয়ালৈ আহিলে, কিন্তু শেষত গৈ পেলাই আমি যিটো ৰিজাল্ট দেখিলোঁ আজি 3 মাহ পাৰ হৈ গ'ল, তেখেতলোকে ক'লে যে সুনীল গগৈ জীয়াই আছে আৰু তেখেতলোকৰ পক্ষত মানে তীব্ৰভাৱে আগবাঢ়ি গৈয়ে আছে আৰু অতি সোনকালে মানে দোষী কায়ত্ব হ'ব। ঠিক আছে, কায়ত্ব হ'ব বুলি কোৱাৰ পিছত আজি তাৰিখলৈকে ইমান ডাঙৰ এটা ঘটনাৰ কোনো ধৰণৰ উত্তৰ নোপোৱাটোৱে এটা ৰহস্যৰ মানে আজি 3 মাহ পাৰ হৈ গ'ল, গতিকে এটা ৰহস্য আৱৰ্তত ৰাইজক ভাবিবলৈ বাধ্য কৰাইছে যে প্ৰকৃততে চৰকাৰে ইয়াৰ লগত জড়িত আৰু চৰকাৰে যিহেতু মানে আজি জয়ন্ত গোস্বামী কথাটো বাৰে বাৰে উচ্চাৰিত হোৱাৰ পিছতো তেখেতৰ ঘৰত নামে বেনামে 80 লাখ টকা উদ্ধাৰ কৰাৰ পিছতো তাৰ কোনো মানে তেখেতক জয়া কৰা আজিলৈকে দেখা নগ'ল। গতিকে তেখেতলোকে ডিপাৰ্টমেণ্ট বচাবৰ কাৰণে, তেখেতলোকৰ চৰকাৰ বচাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ হাততে গৃহ বিভাগটো যিহেতু আছে, গতিকে তেখেতে নিশ্চিতভাৱে ইয়াক পৰিকল্পনা কৰি দলীয় এজন সতীৰ্থক মানে হত্যা কৰাইছে বুলি আমি ভাবোঁ। কাৰণ যিহেতু 3 মাহ পাৰ হৈ গ'ল, যদিহে এজন মানুহৰ মানে সত্যটো প্ৰকৃত উদ্ঘাটন কৰিবৰ কাৰণে যদি চৰকাৰে আহুপুৰুষাৰ্থভাৱে লাগিলেহেঁতেন, নিশ্চিতভাৱে তেওঁ মানে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এই 3 মাহ নালাগে, কমচে কম 2 মাহৰ ভিতৰত তেখেতৰ আমি এটা সংসূত্ৰ পালোহেঁতেন যে মানুহজন এইটো দিশতে আছে বা তেখেত জীৱিত আছে আৰু জীৱিত আছে বুলি তেখেতলোকে মুখত কৈ আছে, কিন্তু তেখেতলোকৰ তথ্য প্ৰমাণ একো নাই। তেখেতলোকে ক'লে যে ধেনুখনাত আছিলে, কিন্তু ধেনুখনা যিজন ভূঞা নামৰ উপাধি ল'ৰাৰ কথা কৈছিলে তাততো মানে আপোনাৰ সংবাদ পত্ৰৰ মানুহে বিচাৰি গৈ একো নাপালে বিচাৰি তাত, কিন্তু গোগামুখত যিজন মানে যিখন হোটেলৰ কথা ক'লে তাত গৈও বিশেষ ধৰণৰ একো মানে সংসূত্ৰ নাপালে, তাতো কোনো তথ্য প্ৰমাণ ৰখা নাছিলে। গতিকে আমাৰ গাঁৱলীয়া মানুহৰ নিচিনা এনেই কিবা একো তথ্য প্ৰমাণ নথকাকৈ মোটামুটি মানুহে মানে কিবা এটা কথা সুধিলে মানে এটা উত্তৰ দিয়া নিচিনাকে কথাটো কোনোবাই মেনেজ কৰি থোৱা নিচিনাকে কথাখিনি ক'লে। ঠিক আছে, তেখেতৰ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতলোকক মানে গাদীত বহাবৰ কাৰণে এজন দলীয় সতীৰ্থই যিমানখিনি কষ্ট কৰে, গতিকে তেখেতলোকে কৰাৰ পিছত আজি হয়তো মানে তাৰে পুৰস্কাৰ হিচাপে আজি সুনীল গগৈ হত্যা কৰাৰ পিছত বা সুনীল গগৈ হত্যা যদি নাই হোৱা তেতিয়াহ'লে তাৰ মানে তথ্য প্ৰমাণ এজন দলীয় সতীৰ্থ হেৰাই যোৱাৰ পিছত আৰু সেই ঘৰখনক দিব লগা ন্যায়কণ আজি তাৰিখত দিব পৰা নাই আৰু চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি মই এই ক্ষেত্ৰত ভাবোঁ। এয়া যদিহে তেখেতলোকৰ প্ৰকৃততে দলীয় কৰ্মীৰ প্ৰতি সহযোগিতা বা তেখেতলোকৰ মানে এই অনুকম্পা থাকিলেহেঁতেন, নিশ্চিতভাৱে তাৰ সঠিক উত্তৰ এটা আজি তাৰিখলৈকে দাঙি ধৰিব পাৰিলেহেঁতেন আৰু এই প্ৰকৃত ঘটনাৰ ৰহস্যটো পোহৰলৈ আনিব পাৰিলেহেঁতেন। জল জীৱন মিছনৰ আজি তাৰিখত মানে জল জীৱন মিছনৰ যি মানে কাণ্ড, সেই কাণ্ডটো লৈ পেলাই যেনেকৈ জয়ন্ত গোস্বামীৰ নামটো বাৰে বাৰে আহি আছিলে, তেখেতেও কোনো ধৰণৰ জয়া কৰা দেখা নগ'ল। তেখেতে বেনামত যিহেতু 80 লাখ টকা ওলালে, তাৰোতো কোনো ধৰণৰ আজি তাৰিখলৈকে মানে জয়া কৰা দেখা নগ'ল। গতিকে স্কিমবিলাক চলি আছে, তাততো 80% আজি তাৰিখলৈকে মানে তেখেতলোকৰ দুৰ্নীতি হৈ আছে বুলি ঘিলামাৰা ডিভিজনত মানে সেই কথাটো ওলাই আছিলে বাৰে বাৰে, কিন্তু তাৰ ওপৰতো নহ'ল, কাৰণ সেই বিভাগৰ মন্ত্ৰীজন হ'ল জয়ন্ত মল্ল বৰুৱা। গতিকে জয়ন্ত মল্ল বৰুৱাক মানে নিশ্চিতভাৱে লুকুৱাবৰ কাৰণে বা সেই দুৰ্নীতিৰ পৰা ৰক্ষা পাবৰ কাৰণে হয়তো এই কাহিনীটো বেলেগ ধৰণে এটা ঢাল দিয়া হৈছিল। আমি গাঁৱৰ এজন কৃষক বন্ধু হিচাপে ক'ব বিচাৰোঁ, সুনীল গগৈ প্ৰকৃততে মৃত। আমাৰ 100% আমাৰ গাঁৱৰ ৰাইজক জনমত ল'ব, অসমৰ মানুহক লওক জনমত, ভোটাৰ হিচাপে চিলেকশ্যন কৰক যে কিমান আজিকালি মোবাইলৰ যোগেদি ভোটাৰ ভোটি হ'ব পাৰে। গতিকে এইটো কৰক যে কিমানজনে ভোট দিছে সুনীল গগৈ মৰিলে আৰু নাই মৰা, এই কথাটো কৰি লওক। মই মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাইছোঁ যে এই কথাটো যেনেকৈ আগৰ কিছুমান কাম কথা পাতিবৰ কাৰণে আঁচনিৰ কাৰণে সেই আন্দোলনৰ কথা কিছুমান প্ৰয়োগ কৰিবৰ কাৰণে ভোটাৰ ভোটি হয়, ঠিক তেনেকৈ মুখ্যমন্ত্ৰী মহোদয় অনুৰোধ জনাইছোঁ আৰু আমাৰ অসম চৰকাৰ আৰু প্ৰশাসনিক বিভাগৰ বিষয়ে জনাইছোঁ যে ফুটপ্ৰিণ্ট পালে বিদেশলৈ গ'ল, আমি তেখেতলোকে কৈ আছে শুনি আছোঁ, কিন্তু আজিলৈকে আমি প্ৰমাণটো মুখেৰে কৈ আছে, গতিকে প্ৰমাণটো একো নাই। আপোনাৰ যিটো হায়দৰাবাদ ফৰেঞ্চিক সেইটো ৰাজহুৱা কৰা নাই, সেইটো কাৰণে আমাৰ মানুহ সন্দেহ আছে। বহুত কথা আছে, বিভিন্ন কথা আছে, কৈ থাকিলে কোনো নকৰে। আজি 3 মাহ হৈ গ'ল, 3 মাহতো সুনীল গগৈ জীৱিত আছে বুলি কৈছে, কিন্তু আমি মৰিলে বুলি কৈছোঁ। গতিকে মই অনুৰোধ জনাইছোঁ, আজিলৈকে উলিয়াব পৰা নাই কিয়, বিজ্ঞান ইমান আগবাঢ়িছে, গোটেইখিনি নিছে। গতিকে সুনীল গগৈ এইবাৰ মৰিলে বুলি আমি জীয়াই আছে বুলি কওক, কিন্তু এইবাৰ জাহাংগীৰ বুলি এবাৰ বিচাৰ কওকচোন বুলি মই অনুৰোধ জনাইছোঁ।
জাহাংগীৰ যে ভোট পাইছে জাহাংগীৰৰ পৰিয়ালৰ বংশৰ এইটো হায়দৰাবাদ বা তেওঁলোকৰ যিটো টেষ্ট কৰিব লাগে সেইখিনি জাহাংগীৰ পৰিয়ালৰ ফালৰ পৰা নিয়কচোন তেতিয়া জানোচা জাহাংগীৰ এতিয়া সুনীল গগৈ ঠাইত ফুটপ্ৰিণ্ট কেলে কয় জাহাংগীৰে পায় আপুনি ক'ব বিচাৰে নেকি যে সুনীল গগৈ তথ্য লৈ জাহাংগীৰ পলাই আছে আমিতো ক'ব বিচাৰোঁ এইটো ক'ব বিচাৰোঁ কাৰণ কি হ'ল সুনীল গগৈটো মৃত বুলি আমি জানিছোঁ আমি যিখিনি কটকন ৰাইজৰ মাজতো দেখিছোঁ সুনীল গগৈ মৃত বুলি পাইছোঁ কিন্তু জাহাংগীৰ জৰিয়তে হৈছে বুলি আমি ধাৰণা ৰাখোঁ জাহাংগীৰ জৰিয়তে হৈছে কাৰণ বিভিন্ন ফুল ৰেকৰ্ডিং আৰু কথা বাৰ্তাবিলাক যিবিলাক আমি পাইছোঁ আমি সূক্ষ্ম দৃশ্যে ক্ষুদ্ৰ মগজুৰে যিখিনি পাইছোঁ সেইটোৱে জানিছোঁ আৰু এটা কথা কি হ'ল আমাৰ নাটকখনৰ পৃষ্ঠপোষক যিকোনো নাটকৰ এটা পৃষ্ঠপোষক থাকে আৰু কিয় নাট্যকাৰ থাকে দৰ্শক থাকে নাট্যৰূপ কোনে দিব গতিকে আপোনালোকৰ মিডিয়া যোগেদি এটা অনুৰোধ জনাইছোঁ যাতে পৃষ্ঠপোষকবিলাকক এবাৰ হ'লেও সোধপোছ কৰক পৃষ্ঠপোষকবিলাকক সুধিবলৈ ধৰি লওক আপোনাৰ এতিয়া জয়ন্ত গোস্বামী তেখেতো এবাৰ মিডিয়া সাংবাদিক বন্ধুসকলক মই জনাব বিচাৰিছোঁ যে কি হ'ল জয়ন্ত গোস্বামীকো এবাৰ সোধপোছ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু কি হ'ল জয়ন্ত গোস্বামী লগত যিখিনি ছাইড এক্টৰ আছিল ছাইড এক্টৰখিনি আপোনালোকে অলপ লগ কৰক আৰু প্ৰশাসনৰ বিষয়াক আমাৰ যিটো অসম চৰকাৰৰ প্ৰশাসনিক বিষয়া আৰু গৃহমন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰী আছে আৰু তেখেতলোকক মই অনুৰোধ জনাইছোঁ যাতে এই নাটকৰ পৃষ্ঠপোষক নাট্যকাৰ আৰু গোটেইখিনি যাতে একফালৰ পৰা সুধি যায় জয়ন্ত গোস্বামীৰ পৰা কৰি পেলাই যদি প্ৰত্যেককে এবাৰ আমি বেগ পিঠিয়াই ধৰি দিওঁচোন সুধিবলৈ অনুৰোধ জনাইছোঁ আমি এইটো কনচেপ্টটো এবাৰ বিচাৰ কৰিলোঁ চোৱা চিতা কৰিলে আমাৰ বিশেষ কথা নাই টাইমো আহি নাই আমাৰ তিনিমাহে গৈছে আৰু দিন আছে গতিকে এইবাৰ ওলোটাকৈ এবাৰ চিন্তা কৰকচোন এবাৰ জাহাংগীৰ ফালৰ পৰা বিচাৰি যাওকচোন তেতিয়া এটা বেলেগ এটা ৰূপ পাওঁ বা আমি গতিকে নোহোৱা বা আমি মাছ থকাটো মাছ মাৰিছোঁ আৰু নথকাটো মাৰিছোঁ এবাৰ নথকাটো মাৰি চাওঁচোন অভিজ্ঞতা আছে হ'ব নহয় গতিকে এইটো ক'ব নেকি আপুনি যে এইটো ৰাজনৈতিক ষড়যন্ত্ৰ এইটো ৰাজনৈতিক ষড়যন্ত্ৰ আমি মই ক'ব নালাগে মই শুনিছোঁ ৰাইজৰবিলাকৰ পৰা শুনিছোঁ মই কোৱা নাই মই শুনা মতে জনা মতে ৰাজনৈতিক ষড়যন্ত্ৰ আছে বুলি আমি ধাৰণা কৰোঁ কাৰণ কি হ'ল নহ'লে কিয় আপোনাৰ নাট্যকাৰ পৃষ্ঠপোষক লিখকবিলাকক ধৰা নাই কিয় কোনে কৈছিলে ধৰক বুলি মই এই কথাটো জানিব বিচাৰিছোঁ ধৰিবলৈ কোনে কৈছিলে আৰু ধৰিলে কিয় গতিকে মেইন এক্টৰবিলাক আগে আপোনালোকক প্ৰথম দৰ্শকক সোধাত থাকি নাট্যকাৰ অভিনেতা এইবিলাকক সুধি পেলাই তেতিয়া আপোনাৰ আমাৰ সুনীল গগৈ প্ৰকৃততে জীৱিত আছেনে নাই তাকে লৈ গাঁওবাসীয়ে কি ক'লে আপোনালোকে ভিডিঅ'টো শুনি নিশ্চয় গম পালে এতিয়া গাঁওবাসীৰ মতে সুনীল গগৈক হত্যা কৰি থৈ যোৱাটো নিশ্চয় সত্য আৰু জাহাংগীৰ সুনীলৰ ৰূপত জীৱিত হৈ আছে নেকি বুলি গাঁওবাসীয়ে মত প্ৰকাশ কৰিছে আৰু সুনীল গগৈ ক'ত আছে তাক উলিয়াবলৈ যিহেতু চৰকাৰ সমৰ্থন নহ'ল সেয়েহে গাঁওবাসীৰ পৰা মতামত বিচাৰিবলৈ চৰকাৰলৈ অনুৰোধ জনালে আৰু যিকেইজন লোক আচলতে চিনেমাৰ এক্টৰ বা প্ৰযোজক এনেকৈ এটা কথা প্ৰকাশ কৰিছে সেয়েহে তেওঁলোকে জয়ন্ত গোস্বামীক সোধপোছ কৰাটো বিচাৰি আছে চৰকাৰে কিয় জয়ন্ত গোস্বামীক সোধপোছ কৰিব পৰা নাই তাকে লৈ গাঁওবাসী বিমূৰত পৰিছে আচলতে অকল গাঁওবাসী বুলি ক'লে ভুল হ'ব গোটেই অসমবাসীয়ে বিমূৰত পৰিছে সেয়েহে গাঁওবাসীৰ পৰা পুনৰ চৰকাৰলৈ অনুৰোধ জনালে যে জয়ন্ত গোস্বামীক এবাৰ সোধপোছ কৰাটো দৰকাৰ আৰু লগত জেজেএমৰ যিসকল হাংগু পাংগু লগ লাগি আছিল তেওঁলোকৰ ডিপাৰ্টমেণ্ট বচাবলৈ গৈ যে জাহাংগীৰ আৰু সুনীল গগৈক এনেকৈ হত্যা কৰি পৰিকল্পিত হত্যা কৰি এনেকুৱা এটা চাল খেলিব বুলি গাঁওবাসীয়ে ভবা নাছিলে তাকে লৈ সংবাদ মাধ্যমৰ আগত বহু কথা প্ৰকাশ কৰিলে সেয়েহে মই আপোনালোকৰ আগত এই ভিডিঅ'টো আগবঢ়ালোঁ ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ